চাওঁতে আহি পালে অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। ইতিমধ্যে গাঁৱে গাঁৱে আৰম্ভ হৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি। মই আছোঁ চিপাঝাৰৰ গোপালপুৰত আৰু গোপালপুৰত মই দৃশ্য দেখুৱাইছোঁ। গোপালপুৰৰ ৰাইজে এইবেলি ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰি আছে আৰু তাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। মই পৰিৱেশ দেখুৱাই আছোঁ। মই আছোঁ চিপাঝাৰৰ গোপালপুৰৰ ৰাইজে এইবেলি ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে। আজি পুৱাৰে পৰা গাঁওখনৰ সকলো ওলাই আহিছে, পুৰুষ মহিলা জীয়ৰী বোৱাৰী সকলো ওলাই আহিছে আৰু তেওঁলোকে কাম আৰম্ভ কৰিছে, নৰা কটা কাম আৰম্ভ কৰিছে, ৰংঘৰৰ কাম আৰম্ভ কৰিছে। মই দেখুৱাইছোঁ এটি সুদৃশ্য ৰংঘৰৰ আৰ্হিত ভেলাঘৰ হ'ব বুলি তেওঁলোকে আশা কৰিছে আৰু সেই ধৰণে তেওঁলোকে নিৰ্মাণ কৰি গৈছে আৰু আজি তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। গাঁওখনৰ সকলো ওলাই আহিছে আৰু উৰুকাৰ নিশা তেওঁলোকে লগে এসাঁজ খাব, সেই প্ৰস্তুতিও তেওঁলোকে কৰিব। মই পৰিৱেশ দেখুৱাইছোঁ। এয়া চিপাঝাৰৰ গোপালপুৰৰ দৃশ্য। এগৰাকী উদ্যোক্তা আছে, মই তেখেতৰ ওচৰলৈ গৈছোঁ। অকণমান একবাৰে আহিব। এয়া গোপালপুৰৰ দৃশ্য। এইবেলি গোপালপুৰৰ ৰাইজে ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে। কিমান উচ্চতা, কিমান বহল, এনে গোপালপুৰ ভোগালী বিহু উদযাপন সমিতিৰ উদ্যোগত যোৱা 37টা বছৰে ভোগালী বিহু উদযাপন কৰি অহা হৈছে। এইবেলি 38 সংখ্যক আৰু এই 38 সংখ্যক ভোগালী বিহু উদযাপনত অলপ ব্যতিক্ৰম ধাৰা আমাৰ উদীয়মান যুৱ বন্ধুসকলে লৈছে। এটা ৰংঘৰৰ আৰ্হিত যিটো ঐতিহ্যমণ্ডিত আমাৰ অসমক প্ৰতিনিধিত্ব কৰা এটা কীৰ্তিস্তম্ভ, এই মানে ৰংঘৰটোৰ আৰ্হিত এটি মেজি বা তথা ভেলাঘৰ সাজিবলৈ লৈছে। ইয়াত যথেষ্ট সংখ্যক কৰ্মী লাগিছে। সমগ্ৰ গোপালপুৰ গাঁৱৰ গোটেইখিনি মহিলাসকল ওলাইছে, পুৰুষ ওলাইছে, ডেকাসকল আহিছে। কিন্তু হঠাতে হোৱাৰ কাৰণে হয়তো বাকীখিনি মানুহ আহিব পৰা নাই, কিছুমান কামতো ব্যস্ত আছে। তথাপিতো তেওঁলোকে কৰি আছে কামটো আৰু ইয়াত যথেষ্ট সংখ্যক কষ্ট হৈছে ল'ৰাখিনিৰ। তেওঁলোকে কষ্ট কৰি আছে। বিশেষকৈ আমি কেইজনমানৰ নাম ল'বই লাগিব। আছে, বহুতখিনি আছে। উচ্চতা কিমান? ইয়াৰ উচ্চতাটো হ'ল 27 ফুট। তাৰপিছতে ইয়াৰ দৈৰ্ঘ্য হৈছে 46 ফুট আৰু বহলত আছে 20 ফুট আৰু ইয়াত প্ৰায় 160-70ৰ ভিতৰত বাঁহ লাগিছে। লগতে প্ৰায় 5 বিঘা মাটিৰ নৰা যিটো আমাৰ নৰা কয়, সেই নৰাটো কাটিছে। সম্পূৰ্ণ হওঁতে কিমান সময় লাগিব, কিমান দিন লাগিব? এতিয়াতো আৰম্ভণিহে হৈছে বুলিব পাৰি। তথাপিতো এতিয়ালৈকে এসপ্তাহ অতিক্ৰম কৰিলে আৰু নিশ্চয় 8 দিনমান লাগিব। আৰু আপুনি কৈছে যে এইবেলি 38 সংখ্যক ভোগালী বিহুলৈকে উদযাপন কৰিব। অন্যান্য কি কাৰ্যসূচী আছে? অন্যান্য কাৰ্যসূচী ইয়াতে আমাৰ বাকী যিখিনি আমাৰ সাধাৰণ কাৰ্যসূচী, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ বা খেল ধেমালি আৰু আটাইতকৈ আমাৰ আকৰ্ষণীয় অনুষ্ঠান এটা থাকিব, এটা প্ৰীতি ফুটবল খেল। অৱশ্যে প্ৰীতি ফুটবল খেলখন বহুতো দলৰ মাজত প্ৰতিযোগিতা নহয়। আমাৰ 2টা দলেই প্ৰতি বছৰে অংশগ্ৰহণ কৰে। সেয়া গোপালপুৰৰ যিখিনি অন্তত বয়স্ক লোক ফুটবল খেলিব পাৰে সেইখিনি থাকে আৰু ওচৰতে থকা আমাৰ চুমুখা গাঁৱৰ যিখিনি বয়স্ক মানুহ, সেইখিনিৰ মাজত প্ৰতিযোগিতাটো হয়। গুৰুত্বপূৰ্ণ কথা কৈছে, যিহেতু ৰংঘৰৰ আৰ্হিত ভেলাঘৰটো বনোৱা হৈছে, জ্বলোৱা নহ'ব বুলি কৈছে। হয়, এইটো জ্বলোৱা নহয়। এইটো তাৰমানে যিহেতু এইটো আমাৰ কীৰ্তিস্তম্ভ, ইয়াক জ্বলাই দিলে হয়তো বিভিন্ন ধৰণে সমালোচনাৰ সন্মুখীন হ'ব লাগিব আৰু লগতে এইটো জ্বলাবলৈ যাওঁতে আমাৰো নিশ্চয় হৃদয়বোৰ অলপ কঁপি উঠিব। গতিকে এইটো কেতিয়াও জ্বলোৱা নহয়, এইটো ৰাখি থ'ব লাগিব। মই পৰিৱেশ দেখুৱাই আছোঁ। এয়া গোপালপুৰৰ দৃশ্য, গোপালপুৰৰ পথাৰৰ দৃশ্য। গোপালপুৰৰ ৰাইজে এইবেলি 38 সংখ্যক ভোগালী বিহু উদযাপন কৰিবলৈ গৈ আছে আৰু ৰংঘৰৰ আৰ্হিত তেওঁলোকে এইবেলি ভেলাঘৰ নিৰ্মাণ কৰিছে। একাংশ মহিলা আছে, মই তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰি অকণমান আগবাঢ়ি আহিব বাইদেউ। দেখিছোঁ অতি ব্যস্ততা, সকলো ওলাই আহিছে। আপোনালোকে উৰুকাৰ নিশা একেলগে এসাঁজ খাব? একেলগে এসাঁজ কি থাকিব? আমাৰ মাছ মাংস থাকিব। আমাৰ উৰুকাৰ নিশাখন চব একদম গোটেই গোপালপুৰ ৰাইজে আমি একেলগে খাম। আমাৰ এই ৰংঘৰ বনোৱা হৈছে আমাৰ ডেকা ল'ৰাবিলাকে আৰু মহিলাসকলে আমি নৰা চৰা কাটিছোঁ। নৰা কাটি আমি বহুত আগবঢ়াই দিছোঁ ল'ৰাবিলাকক। এনেকৈ তাৰমানে বহুত ভোগালী বিহু বুলি ক'লেই বিভিন্ন ধৰণৰ পিঠা পনা থাকে, সকলো থাকিব। বিভিন্ন ধৰণৰ পিঠা পনা থাকিব। আমাৰ এই নাৰিকল পিঠা থাকিব, লাড়ু থাকিব, নাৰিকলৰ লাড়ু থাকিব, এটা ঘিলা পিঠা থাকিব, বহু ধৰণৰ চুঙা পিঠা থাকিব, দৈ থাকিব। ঘৰৰ দৈ থাকে। আমাৰ ইয়াতে গাঁৱত সকলোৰে নিজৰ নিজৰ দৈ থাকে, নিজৰ নিজৰ গৰু থাকে। এনেকৈ দৈবিলাক নিজে নিজে বনায়। হয়, মই দেখুৱাইছোঁ, পৰিৱেশ দেখুৱাইছোঁ। চিপাঝাৰৰ গোপালপুৰৰ দৃশ্য। 27 ফুট উচ্চতাৰ এটি ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু তেওঁলোকে এই ৰংঘৰৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু গাঁওবাসীয়ে একেলগে খাব, উৰুকাৰ নিশা একেলগে এসাঁজ খাব, সেই কথাও তেওঁলোকে কৈছে। আৰু এই ঘৰটো বা এই ভেলাঘৰটো যিহেতু ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে বা ৰংঘৰৰ আৰ্হিত বনোৱা হৈছে, এইটো জ্বলোৱা নহয় বুলিও তেওঁলোকে কৈছে। মোৰ সহযোগী পৰিৱেশ দেখুৱাই আছে। আন একাংশ লোকৰ মই ভাষ্য গ্ৰহণ কৰিম। অকণমান আগবাঢ়ি আহিব।
মোৰ সহযোগীয়ে পৰিৱেশ দেখুৱাই আছে এয়া গোপালপুৰৰ দৃশ্য কেনেকুৱা ব্যস্ততা কি ভালে লাগিছে যোৱাকালি আমি প্ৰায় 30জনীমান মহিলাই নৰা কাটিছোঁ এই ৰংঘৰৰ কাৰণে কাৰণ আমাৰ ল'ৰাবিলাকে নৰা কাটিব নোৱাৰে বহুত নৰা লাগে তাৰপিছত সেনেকৈ আমি সন্ধিয়া খানাও খাইছোঁ ইয়াতে আকৌ আমি এদিন নৰা কাটিম এই দুদিনৰ মানে আমি বিহুৰ দুদিন আমি ইয়াত সকলোৱে লগে ভাগে একেলগে এসাঁজ খাম লগতে ফূৰ্তি কৰিম আৰু আমি কোনো বছৰে এনেকুৱা ৰংঘৰৰ আয়োজন কৰা নাছিলোঁ কিন্তু এইবাৰ আমাৰ ল'ৰাহঁতে এইখিনি কাৰণে ভাল লাগিছে বহুতো ভাল লাগিছে মানে আমি 30 নৰা কাটিছোঁ আকৌ কাটিম আকৌ খানা খাম তাতে আমাৰ দুজনীয়ে ভাত বনাব তাৰপিছত আকৌ এনেকৈ মিলিজুলি ভাত পানী খাই আমি মানে কামখিনি শেষ কৰিম লগতে আমি এওঁলোকক বহুত উৎসাহ দিব নোৱাৰিম একাংশ ডেকা আছে মই তেওঁলোকৰ ওচৰলৈ যাম যিহেতু বিহুৰ বতৰ এফাকি এই মুহূৰ্তত বিহুৰ নাম যদি আমি শুনিবলৈ পাওঁ ঐ প্ৰথমে প্ৰণামো আই সৰস্বতী ঐ দ্বিতীয়ে প্ৰণামো ঐ হৰি ঐ তৃতীয়ে প্ৰণামো সভাৰ সমজুৱা ঐ ধৰি যাওঁ নামৰে গুৰি ঐ কুঞ্জলতা কপ ফুল ফুলি আছে ঐ নাচনি তোমাক ধুলিয়াই মাতি আছে ঐ নেযাওঁ বুলি নকবা বুলি মাতো শুনা নাই কেতে কি নাতে হেৰাই অঞ্জনা কলে নুবুজিবা মোৰে দুখৰ বেদনা লৈ প্ৰীতি হয় এইদৰে এতিয়া গাঁৱে গাঁৱে চলিছে অসমীয়াৰ হেঁপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতি